নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকলে কামাণ্ডোত যাম বুলি ভাবি আছে বা কামাণ্ডো নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলৰ সপোন আছিল কামাণ্ডোত যোৱা বা কামাণ্ডোত নতুন এডভাৰটাইজমেণ্ট কেতিয়া আহিব বুলি অপেক্ষা কৰি আছিল বা আপোনালোকৰ যোৱাবাৰ কামাণ্ডোত যি নতুনকৈ 3টা পদ মুকলি হ'ল তাৰ বাবে মনটো বেয়া কৰিছিল, তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। বৰ্তমান এতিয়া ৭৫,০০০ৰো অধিক পদ খালী হৈছে। তাৰে ভিতৰত গৃহ আৰু ৰাজনীতি বিভাগত বৰ্তমান ১৭,০০০ পদ খালী হৈছে। এতিয়া আপোনালোকৰ গৃহ বিভাগত যি ১৭,০০০ পদ খালী হৈছে তাৰে ভিতৰত CM ছাৰে যিসমূহ নিৰ্বাচনী সভাত ঘোষণা কৰিছিল যে কামাণ্ডোত 2টা নতুন বেটেলিয়ন গঠন হ'ব, সেই 2টা বেটেলিয়নৰ পদসমূহ তাৰ ভিতৰতে সোমাই আছে। নতুনকৈ যি ১৭,০০০ পদ মুকলি হ'ব তাৰ ভিতৰতে কামাণ্ডোৰ 2টা বেটেলিয়নৰ পদখিনি সোমাই আছে। এতিয়া আপোনালোকৰ এটা কামাণ্ডো বেটেলিয়নত মিনিমাম আপোনালোকৰ 500ৰ পৰা 600 কনিষ্টেবল থাকে আৰু আপোনালোকৰ যদিহে 2টা কামাণ্ডো বেটেলিয়ন গঠন হয় কমকৈ আপোনালোকৰ 1000ৰ ওপৰত নতুন পদ মুকলি হ'ব। আমাৰ খুব কমকৈ হ'লেও নতুনকৈ কামাণ্ডোৰ GD মানে জেনেৰেল ডিউটিত 1000 নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলৰ সপোন আছিল কামাণ্ডোত যোৱা তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক, কিয়নো আপোনালোকৰ কামাণ্ডোত মেইনলি যিটো কম্পিটিশ্যন সেইটো হয় ফিজিকেল টেষ্টত। কামাণ্ডোৰ বাবে কোনো ধৰণৰ ৰিটেন টেষ্ট নাথাকে, আপোনালোকৰ মেইন যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যন ফিজিকেলতে হ'ব। গতিকে আপুনি যদি কামাণ্ডোত যাম বুলি ভাবি আছে তেন্তে ফিজিকেল টেষ্টত আপুনি এটা ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব। এতিয়া আপোনালোকৰ হয়তো ওচৰৰ যিসমূহ ফিল্ড আছে তাতো দেখে যে দিনে ৰাতিয়ে মানে ৰাতিপুৱা গধূলি দুপৰীয়া বহুতো ল'ৰা ছোৱালীয়ে দৌৰি আছে আপোনাৰ ওচৰৰ ফিল্ডখন। ঠিক তেনেদৰে আপোনালোকৰ গোটেই অসমৰ ল'ৰা ছোৱালীয়ে এতিয়া ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে। গতিকে আপুনি সেই আটাইখিনিৰ মাজৰ পৰা এজন হ'ব লাগিব, সেইবাবে নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছোঁ কামাণ্ডোত কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, কামাণ্ডোত ফিজিকেলে হ'ব। গতিকে ফিজিকেলৰ বাবে নিজকে ভালদৰে সাজু কৰক। আৰু যিটো চাইকমেট্ৰিক টেষ্ট হয় সেই চাইকমেট্ৰিক টেষ্টত ইমান কম্পিটিশ্যন নহয়, মেইন কম্পিটিশ্যনটো ফিজিকেল টেষ্টত হ'ব। গতিকে আপোনালোকে ফিজিকেল এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পৰাকৈ নিজকে সাজু কৰক। আপোনালোকৰ কামাণ্ডোৰ বাবে বয়সটো কম, যিসকলৰ ধৰি লওক বয়সটো বেছি আছে তেওঁলোকে ADৰ বাবে প্ৰিপেৰেশ্যন কৰক, কাৰণ কামাণ্ডোৰ বয়সটো কমাই দিয়ে। আৰু আপোনালোকৰ কামাণ্ডোৰ যিখিনি পদ মুকলি হ'ব সেই পদখিনিত সকলোৱে এপ্লাই কৰিব নোৱাৰিব, কিয়নো কামাণ্ডোৰ হাইটটো বেছি লাগে। নেক্সট এটা ভিডিঅ' বনাই কামাণ্ডোৰ হাইটটো কিমান লাগে বা ফিজিকেল টেষ্টত কোনটো ইভেণ্টত কিমান মাৰ্ক থাকে, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় সকলোখিনি জনাই দিম। গতিকে আপোনালোকক এইখিনিতে মই এইটোৱে কৈছোঁ যে কামাণ্ডোত নতুনকৈ 2টা বেটেলিয়ন গঠন হ'ব আৰু খুব কম দিনৰ ভিতৰত আপোনালোকৰ এই বছৰৰ শেষৰ ফালে কামাণ্ডোত আকৌ নতুন পদ মুকলি হ'ব। আৰু আপোনালোকৰ খুব সম্ভৱতঃ নতুনকৈ কামাণ্ডোত যি 3টা পদ মুকলি হৈছে সেই 3টা পদৰ লগতে পদৰ সংখ্যাটো বৃদ্ধি কৰি ইণ্টাৰভিউ পাতিব পাৰে। গতিকে আপোনালোকে দেৰিকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব বা দেৰিকৈ এপ্লাই হ'ব বুলি বহি নাথাকিব, এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।